দেওবাৰে সন্ধিয়া 7:30 বজাত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ IPLৰ মহাৰণ। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিবলৈ আলহী কলকাতা দল গুৱাহাটীত আহি উপস্থিত হৈছেহি। দুয়োটা দলে শনিবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কৰিব অনুশীলন। প্ৰখৰ গৰমকো নেওচি গুৱাহাটীত IPLৰ উৎসাহ। পাঞ্জাৱ কিংছৰ পিছত এইবাৰ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেল ঘৰুৱা ৰাজস্থান ৰয়েলছ দলৰ। ৰাজস্থান ৰয়েলছৰ সন্মুখত এইখন হ'ব গুৰুত্বপূৰ্ণ খেল। কিংছ 11 পঞ্জাৱৰ দল গ'ল। এইবাৰ গুৱাহাটীলৈ আহিল IPL 2024ৰ শীৰ্ষস্থানত থকা কলকাতা নাইট ৰাইডাৰ্ছৰ দল। প্ৰথমখন খেলৰ সফল আয়োজনৰ পিছত দ্বিতীয়খনৰ বাবে সাজু হৈছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম। প্ৰস্তুতি সম্পৰ্কত সবিশেষ জনালে ACAৰ কোষাধ্যক্ষ চিৰঞ্জীৱ লাংথাছাই। আমাৰ এই 15 তাৰিখ যোনটো খেল হৈছে সেইটো ভালে গৈছি গ'ল। দৰ্শক বহুত এনজয় কৰিছে। এতিয়া 19 তাৰিখত KKR আৰু RR মেচ আছে। ৰিগাৰ্ডিং টিকেট বুক মাই চয় টিকেট এইবিলাক চাই আছে। টিকেটৰ চেল বুকিংবিলাক ভালেই, অলমষ্ট হাউচফুল তেনেকুৱাই হ'ব আমাৰ 19 তাৰিখৰ মেচত। 19 মেৰ খেলৰ টিকট সম্পূৰ্ণৰূপে বিক্ৰী হৈছে। সেয়ে ACA আশা কৰিছে শনিবাৰে ষ্টেডিয়াম হাউচফুল হ'ব। প্ৰিপাৰেশ্যন অল ইন অল চব ভালেই। গ্ৰাউণ্ডছ অ'কে আছে। ৰিগাৰ্ডিং ছিকিউৰিটি পাৰ্ট কালি আমি ব্ৰিফিং কৰিলোঁ। ফাৰ্ষ্ট 15 তাৰিখ যোনটো কিবা কিবি লুপলছ থাকিব পাৰে এইবিলাক ডিছকাছ কৰি আমি 19 তাৰিখত ভালকৈ যেনেকুৱা ছিকিউৰিটি প্ৰব্লেম নহ'ব, দৰ্শকে যেনেকুৱা অসুবিধা নাপাব এইবিলাক আলোচনা কৰিছে। ইফালে অসমৰ সৌন্দৰ্য উপভোগ কৰিছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলে। খেলৰ মাজৰ অৱসৰৰ সময়ত কোনোবা যদি গৈছে কাজিৰঙা, আন একাংশই আকৌ দৰ্শন কৰিলে মা কামাখ্যা মন্দিৰ। ব্ৰহ্মপুত্ৰ নদীত ৰিভাৰ ক্ৰুজৰো আনন্দ ল'লে ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলে। শনিবাৰে দুয়োটা দলে বৰ্ষাপাৰাত চলাব কঠোৰ অনুশীলন। দেওবাৰে সন্ধিয়া 7:30 বজাত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত আৰম্ভ হ'ব হাই ভল্টেজ মহাৰণ। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।